কৃষ্ণ জয়গুৰু শংকৰ অসমীয়া জাতীয় জীৱনৰ আন এগৰাকী সুউচ্চ মহাপুৰুষ অসমীয়া সমাজ জীৱনৰ একশৰণ হৰিনাম ধৰ্মৰ প্ৰধান কাণ্ডাৰী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 536 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আজিৰ এই শুভক্ষণত উপস্থিত থকা আই বাপসকলক প্ৰণিপাত নিবেদন কৰিছোঁ। কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাত এইখন অসমত আৰম্ভ কৰা একশৰণ হৰিনাম ধৰ্মৰ যি মহাবিপ্লৱ, এই একশৰণ হৰিনাম ধৰ্মৰ মহাবিপ্লৱক পৰৱৰ্তী পৰ্যায়ত অসমৰ সমাজ জীৱনৰ বাবে প্ৰবাহিত হৈ থকা সেইগৰাকী মহান ব্যক্তি হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। একশৰণ হৰিনাম ধৰ্মৰ মূল তত্ত্ব তথা কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম আৰু আদৰ্শ কলা সংস্কৃতি একে সূততে বোৱাই দিয়া মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ আৱিৰ্ভাৱ মহোৎসৱত তেখেতক কোটি কোটি প্ৰণিপাত নিবেদন কৰিছোঁ। মাধৱদেৱৰ জন্ম হৈছিল 1489 খ্ৰীষ্টাব্দত জেঠ মাহৰ কৃষ্ণা প্ৰতিপদ তিথিত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰীত কাঁচিকটা নৈ পাৰৰ সৰসিঙা বৰাৰ ঘৰত জন্মগ্ৰহণ কৰা মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। মাধৱদেৱৰ পিতৃ গোবিন্দগিৰি ভূঞাক মহুৰৰ দীঘলীপুৰীয়া আৰু বৰকণাগিৰি বুলিও জনা যায়। প্ৰবাদ আছিল যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজ লগা কাপোৰ ধোৱাৰ বাবেই ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়। মাধৱদেৱে প্ৰাথমিক স্তৰৰ শিক্ষা গ্ৰহণৰ বাবে সৰসিঙা বৰাই ব্যৱস্থা কৰিছিল। পৰৱৰ্তী সময়ত ৰাজেন্দ্ৰ অধ্যাপকৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। ৰাজেন্দ্ৰ অধ্যাপকৰ পৰা তেওঁ ব্যাকৰণ, ন্যায়, তৰ্ক, কাব্য আদি নানা শিক্ষা লৈছিল আৰু সকলো বিষয়তে পাৰ্গত হৈ উঠিছিল। মাধৱদেৱ আছিল চিৰকুমাৰ। বিষয় বাসনাৰ প্ৰতি মাধৱদেৱৰ বিশেষ উৎসাহ নাছিল। শংকৰদেৱৰ সৈতে সাক্ষাৎ হোৱাৰ পূৰ্বে মাধৱদেৱে মেঘেৰিটিঙৰ এজনী ছোৱালীক জোৰোণ পিন্ধাইছিল যদিও পিছত গহনা আদি ঘূৰাই আনে। আনকি শংকৰদেৱৰ কন্যা ৰুক্মিণীকো মাধৱদেৱলৈ বিয়া দিবলৈ চেষ্টা কৰিও ব্যৰ্থ হয়। মাধৱদেৱ ঘোৰ শাক্তধৰ্মী আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত 2টা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিছিল যাতে মাকে তৎক্ষণাৎ আৰোগ্য লাভ কৰে। ভবামতে কাম হ'ল। মাকে আৰোগ্য লাভ কৰিলে। তেওঁ ছাগলী 2টা আনিবলৈ নিজৰ ভনী জোঁৱাই ৰামদাসক বাচিলে, কিন্তু ৰামদাসে মাধৱদেৱক ছাগলী যোগাৰ কৰি দিবলৈ সন্মত নহ'ল। এই কথা শুনি মাধৱদেৱ ক্ৰোধিত হ'ল আৰু শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁ যুক্তি তৰ্ক আৰম্ভ কৰে। মাধৱে আগমৰ যুক্তি আগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খণ্ডন কৰে। এনেদৰেই 3 প্ৰহৰ তৰ্কযুদ্ধ হয় আৰু শেষত গুৰুজনাই শ্ৰীমদ ভাগৱতৰ 4ৰ্থ স্কন্ধৰ যথা তৰুৰ মূল মাধৱক পৰাস্ত কৰে। শ্ৰীমন্ত শংকৰদেৱৰ যুক্তিৰ ওপৰত হাৰ মানি মাধৱে তাৰাক গুৰু বজে আৰু প্ৰৱৰ্তন কৰা একশৰণ হৰিনাম ধৰ্মত শৰণ লয়। মাধৱ হৈ পৰিল গুৰুজনাৰ প্ৰিয় শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। দুয়োজনাৰ মহাপুৰুষৰ এই মহামিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰি কৈছে। এই মণিকাঞ্চন সংযোগ গুৱাহাটীতে হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক বহাৰপুৰ বুলি আখ্যা দিছিল কাৰণ শ্ৰীমন্ত শংকৰদেৱে তাঁতীকুছিৰ কাৰখানাতে তাঁতীসকলৰ সহযোগত বৃন্দাবনী বস্ত্ৰ বোৱাৰ আয়োজন কৰিলে। শংকৰদেৱে তাঁতীকুছিলৈ আহি দিনে এবেগতকৈ বোৱাইছিল। এদিন শংকৰদেৱৰ গা বেয়া হোৱাত মাধৱদেৱক কাপোৰ ববলৈ তাঁতীকুছিৰ কাৰখানালৈ পঠিয়ালে। সেইদিনা মাধৱদেৱে ব্ৰহ্মমোহন লীলা এবেগত 4 আঙুল বোৱালে। শংকৰদেৱ মাধৱদেৱৰ এই কাৰ্যত বৰ সন্তোষ লাভ কৰি ক'লে যে, মাধৱ, তুমি মই বোৱাতকৈ বহাই বোৱালা, এইবাবে তোমাৰ নাম আজিৰ পৰা বহাৰপুৰ দিলোঁ।
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ধৰ্ম সংস্কাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী আছিল। এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল নামঘোষা। নামঘোষাখনত 1000টা ঘোষা থকাৰ বাবে হেজাৰী ঘোষা বুলি কোৱা হয়। নামঘোষা মাধৱদেৱৰ ভক্তিপ্ৰাণ মনক অভিভূত কৰা কিছুমান সংস্কৃত শাস্ত্ৰৰ শ্লোকৰ লগত নিজৰ ভাৱাবেগেৰে একেডালি সূতাৰে বন্ধা এটা সুবৃহৎ সুকোমল কবিতা, যাৰ পংক্তিসমূহ বগৰীটোৰ দৰে ওপৰ অংশ কোমল কিন্তু মাজৰ অংশ বগৰী গুটিটোৰ দৰে টান। নামঘোষাখন অসমীয়া মানুহৰ সমগ্ৰ সত্তাত সোমাই পৰিছে ধমনী স্পন্দন স্বৰূপে। আজিও মহাপুৰুষীয়া ধৰ্মৰ অৰ্থাৎ একশৰণ হৰিনাম ধৰ্মৰ বিষয়ে ক'বলৈ হ'লে মাধৱদেৱৰ নামঘোষাৰ পৰাহে বেছিকৈ উদ্ধৃতি দিব লগা হয়। সংস্কৃতৰ পৰা কৰা অনুবাদসমূহো অনুবাদ নহৈ যেন মাধৱদেৱৰ আত্মাৰ পৰা নিগৰি ওলাইছে হৰিৰ নাম ৰসৰ নদী হৈ। মাধৱদেৱে কোচ-ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্মচৰ্চা কৰিছিল। তেওঁ একাধিক বৰগীত, ভটিমা, নাট, ঝুমুৰা আদি ৰচনা কৰিছিল। মাধৱদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ 9 কুৰি 11টামান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে। তেওঁৰ জীৱনকালত 157টা বৰগীত ৰচনা কৰে। তাৰ ভিতৰত এটি উল্লেখযোগ্য বৰগীত হ'ল তেজৰে কমলা পথি। মাধৱদেৱৰ বৰগীতসমূহত বাৎসল্য প্ৰেমৰ নিদৰ্শন সুন্দৰকৈ প্ৰতিফলিত হৈছে। মাধৱদেৱৰ প্ৰায় সকলোবোৰ বৰগীততে নিজকে দাস মূৰ্খমতী দীনৰূপে বৰ্ণনা কৰিছে। এনেদৰে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত বিভিন্ন বিষয়ৰ বৰগীতে ভক্তপ্ৰাণ ৰাইজৰ সন্তুষ্টিৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰালো চহকী কৰি থৈ গৈছে। মাধৱদেৱৰ সাহিত্যসমূহক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। আখ্যানমূলক সাহিত্য হৈছে ৰাজসূয় কাব্য, আদি কাণ্ড, ৰামায়ণ। তত্ত্বমূলক সাহিত্যসমূহ হৈছে নামঘোষা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা। নাটসমূহ হৈছে অৰ্জুন ভঞ্জন আৰু দধি মথন। ঝুমুৰাসমূহ হৈছে চোৰধৰা, পিম্পৰাগুচা, ভূমিলেটুৱা আৰু ভোজন বিহাৰ। মাধৱদেৱৰ ভটিমা। ভটিমা মানে হ'ল প্ৰশস্তি গীত, ভক্তি বা ভাতৰ গীত। পুৰণি ভাৰতবৰ্ষত ভ্যাট নামেৰে এক শ্ৰেণী গায়কৰ কথা জনা যায়। তেওঁলোকে গোৱা গীতসমূহ হ'ল ভটিমা। মাধৱদেৱেও শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তন কৰি কিছু সংখ্যক ভটিমাৰ সৃষ্টি কৰিছিল। সেই ভটিমাসমূহক গুৰু ভটিমা বুলি কোৱা হয়। মাধৱদেৱ আছিল সুনাট্যকাৰ। তেওঁ নিজে নাট পৰিচালনাও কৰিছিল। কথাগুৰু চৰিতমতে ভক্তসকলৰ অনুৰোধত গোবৰ্ধন যাত্ৰা আৰু ৰাগ যাত্ৰা নাট দুখন মাধৱদেৱে নিজে পৰিচালনা কৰি ভক্তসকলক আমোদ দিছিল। আনকি বিষ্ণু অৱতাৰ অনুৰোধত মাধৱদেৱে নৰসিংহ যাত্ৰা নাটত নৰসিংহ ভাওত নিজেই অভিনয় কৰিছিল। মাধৱদেৱৰ গদ্যশৈলী। মাধৱদেৱৰ নাটৰ গদ্যশৈলীত বাক্য বিন্যাসৰ এটা শৃংখলাবদ্ধ ৰীতি দেখা পোৱা যায়। মাধৱদেৱৰ গদ্যশৈলীত দেখা পোৱা যায় যে তেওঁৰ অসীম প্ৰতিভাৰ বলেৰে অসমীয়া ভাষাৰ বিশেষ শৈলীৰ সৃষ্টি কৰি অসমীয়া ভাষাক চিৰদিনৰ বাবে জিলিকাই ৰখাত অৰিহণা যোগাইছিল। শ্ৰী শ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সত্ৰ স্থাপন কৰিছিল। ইষ্ট দেৱতাক উপাসনা কৰা, ধৰ্মীয় তত্ত্ব চৰ্চা কৰা আৰু প্ৰসাৰ ঘটোৱা সত্ৰৰ ঘাই লক্ষ্য আছিল। ধৰ্ম চৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতি যেনে বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্য আদিৰ লগত পুৰণি পুথি-পাঁজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ ভঁৰাল হৈছে এই সত্ৰসমূহ। মাধৱদেৱৰ সত্ৰসমূহৰ নাম হৈছে সুন্দৰীদিয়া, গণকুচি আৰু বৰপেটা সত্ৰ। মহাপুৰুষ মাধৱদেৱে 1594 খ্ৰীষ্টাব্দত ভাদ মাহৰ কৃষ্ণ পঞ্চমী তিথিত কোচবিহাৰৰ ভেলা সত্ৰত ইহলীলা সম্বৰণ কৰে বুলি জনা যায়।
মাধৱদেৱ সঁচাকৈ শংকৰদেৱৰ প্ৰকৃত উত্তৰা সাধক। শংকৰদেৱে আধৰুৱাকৈ এৰি থৈ যোৱা কামখিনি তেওঁ সুচাৰুৰূপে সম্পন্ন কৰিছিল আৰু বিভিন্ন জনগোষ্ঠীৰ লোকক এক কৰি তেওঁ উত্তৰ পূব ভাৰতত সংহতিৰ শৈল্য সেতু নিৰ্মাণ কৰিছিল। বাৰে ৰহণীয়া শিষ্যক ধৰ্মাধিকাৰ পাতি তেওঁ ধৰ্মটোক সুদৃঢ় কৰিছিল আৰু ইয়াৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিছিল। ইয়াকে কৈ মই চমু বক্তব্য সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।